এই ৰাস্তাটো একেবাৰে বেয়া মানে আজি যে বৰষুণ মাৰিব ফাইনেল গাইছ একদম 100% চিয়ৰ গোটেই ক্ষেত্ৰৰ অৱস্থা বেয়া মানে টোপনি লাগি আছে আৰু জানি বেয়া হে গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলত বিকে আৰু বৰ্তমান 38 হ'ল আৰু এতিয়া দিউচকত বেয়া আছে বেয়া মোৰ ব্লগিঙত বেছিভাগ বেয়া দেখা পাই আছে বৰ্তমানটো ৰাস্তা হৈছে আমাৰ কাৰপাৰা টু দিউ যোৱা ৰাস্তা আৰু এই ৰাস্তাটো একেবাৰে বেয়া মানে ইমান বেয়া ক'ব নোৱাৰি আৰু তো আজি বিয়া আছে চন্দনৰ মেইন মালিক হৈছে চন্দন তো চন্দন আহিছে চন্দনক দিওক লগ পাম বাকী আজি বিয়াৰ প্ৰচেছটোৱে দেখাম মানে এইকেইদিন বিয়াৰ ব্লগ অলপ বেছিকৈ বেছি উপায় নাই গাইছ এইটো ছিজন দিয়ক বাকী চন্দনক লগ পাই বাকীখিনি কৈ দেখে আছোঁ আৰু ইয়াক বিহুত ৰখা নহ'ল কাৰণ বৰষুণৰ ওপৰত দেখিন চাওক একদম বতৰটো একদম বেয়া আজি যে বৰষুণ মাৰিব ফাইনেল গাইছ একদম 100% চিয়'ৰ গতিকে সি তাতে আছে ৰেলগেট পচিবল দেৰি হ'ব মোৰ বিয়া আছে অলপ আগত মেথিপাৰা বুলি কয় মেথিপাৰাত আছে তো মই পটাপট যাওঁ মেথিপাৰাত মই ভালকৈ চিনি পাম বাৰু এড্ৰেছটো ল'ম লৈ মতে ভালকৈ ডাইৰেক্ট যাম মেথিপাৰা তাতে বিয়াত ক'ত কি চলি আছে চব ফাৰ্ষ্ট সেই আহিব মানে মই ষ্টাৰ্টিং কৰি দিওঁ বাকী যিহেতু মোৰ লগতে বডি আছেই বাকী চন্দনো আহি পাওক মানে ভগৱান আজি দিব কিন্তু আজি আৰু দবৰা পিঠা দিব বাপৰে বাপ দিয়ক গাইছ এতিয়া বেক লগেন যাই বাকী লগ পাই আছোঁ তাতে তো গাইছ আমাৰ বৰ্তমান কাম ষ্টাৰ্টিং হৈ গ'ল আৰু আজিও আমাৰ এই চেম ভিডিঅ'ত আছে আমাৰ এইটো Z5 আৰু ফটোত আছে আমাৰ Z6 আমাৰ কেমেৰামেন হৈছে চন্দনে আজি কি ক'বা চন্দন কি ক'ম আৰু উপায় নাই ভাল কৰিব লাগিব সেয়ে আৰু বৰ্তমান আমি পানী তুলিব ওলাই আহিছোঁ এই পিছ চাইডে চব পানী তুলিব আহিছে আমাৰ অবিনাশ আহি আছোঁ ছাতা লৈ মানে কেতিয়া বৰষুণ আহি হিচাপ নাই চন্দন এণ্ড মই গোটেইকেইটা এতিয়া যাই আছোঁ আৰু পানী তুলিব যাব ইয়াৰ পৰা টিহু চৌক মানে বেছি দূৰ নহয় 1/2 কিলোমিটাৰমান দূৰ হ'ব এতিয়া ডাইৰেক্ট পানী তুলিব যাব তাৰে যিখিনি বস্তু আছে সেইখিনি দেখি আছোঁ কেনেকৈ কি পানী তোলে যিখিনি নিয়ম নীতি আছে সেইখিনি গোটেইখিনি দেখি আছোঁ 10,000 আজি অবিনাশ যে ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ ব্লগত হাইদা এটা ইমান চেলব্ৰেছ বাকী চব পানী তুলিব আহি আছে বৰ্তমান চন্দনে দাঁড়ি ফটোগ্ৰাফীৰ কাম কৰি আছে ৰাস্তাটো সেই নাই আৰু পূৰা আমি বৰ্তমান টিহু চকতে হাৱাইত আছোঁ বৰ্তমান সেইটো চাইডে আমাৰ আৰু এইটো চাইডে হাৱাই আমি মাজত এই বৰ্তমান ফটো শ্বুট কৰাত ব্যস্ত আৰু এইবাৰ চাইডে পানী তোলাৰ মানুহখিনি আহি আছে আৰু ডাইৰেক্ট হাৱাইৰ পৰা এতিয়া যাম টিহু চক মানে অলপমান আগত গ'লে এইটো চাইডে টিহু চক পাম বাচ্চা চাই আছে খুব গণ্ডগোল অলপ আমি আৰু হাৱাই মানে টিহু চকৰ মন্দিৰ যাম এইটো চাইডে তো আমি মন্দিৰ আহি পালোঁ আৰু আমাৰ অৱস্থা এইটো আমাৰ টিহু চকৰ মন্দিৰ আৰু এইবাৰ চাইডে চক বৰষুণ আৰু মানে চন্দনৰ চকা লৈ বাকী ভিতৰে যোৱা ভাবিছে ভাল কেমেৰা জিকিলে পিছত হাকাৰ লাগব বহুত সময় ৰখা লগা হ'ল আৰু ফাইনেলি একদম ধাৰা বা বৰষুণ মানে একদম ফাটে দিছে একদম আৰু পানী তুলিবতে আমি যাব লাগিব এই দলংখনৰ ওপৰত আমি ওপৰৰ পৰা মাৰিব লাগিব আৰু পানী তুলিবতে আৰু এই বৰষুণ যেতিয়া নকমে আমি ইয়াতে ৰখি থাকিব লাগিব মানে এই বৰষুণ এটা চাই দেখিলে গম পাব এই ওপৰত দিকে চালে গম পাব বৰষুণ মানে ভইচটো অলপ হয়তো শুনা নাপাব পাৰে অলপ কমকৈ আহিব পাৰে কাৰণ বৰষুণৰ মাতটো বেছি হৈ আছে না আৰু আমি ৰখি আছোঁ বৰ্তমান বাথৰুমত মহিলাৰ বাথৰুমৰ আমি আগত বৰ্তমান ৰখি আছোঁ বৰষুণৰ কাৰণে কেমেৰাখন বিদ্যালয়ত কাম চাম কৰিব নোৱাৰে তো এই বৰষুণটো আমাৰ কাৰণে এতিয়া ৰখা লাগিব বৰষুণটো কমাৰ পিছতহে হ'ব আৰু চন্দন আছে আমাৰ মন্দিৰৰ ভিতৰে অবিনাশ আৰু মই ইয়াতে সেই কৰিছোঁ অবিনাশে বৰষুণৰ ভিডিঅ' লৈ আছে বৰষুণ মুঠতে আজি ধামাকা ভাই দিছে বৰষুণ মানে এইটো ছিজনৰ কাৰণে বৰষুণ অহা বিয়া মোৰ এখন ফাৰ্ষ্ট নহয় ফাৰ্ষ্ট মানে মই নাগৰিক এখন নাছিলোঁ এখন ছেকেণ্ড তো বৰষুণ একদম ভাই দিলাক এতিয়া বিয়াৰ বা অৱস্থা তাৰ ভিতৰৰ বা অৱস্থা কি হৈ আছে নাজানো আৰু তো গাইছ ফাইনেলি অলপমান মানে বৰষুণটো কমছে তথাপি আছে বৰষুণটো অলপ কিন্তু অলপমান জাষ্ট কমছে জাষ্ট কামখিনি কৰিব পৰা টাইম হৈছে আৰু গতিকে আমাৰ পানী তুলিব এই তলত এইটো ঘাটটো যে আছে ঘাটত পানী তুলিব আৰু এইটো হৈছে আমাৰ টিহু নদী সেইটো আমাৰ শিৱ মন্দিৰ গতিকে অলপ কমি থাকোঁতে যে পানীটো নুঠিলে পিছত হাহাকাৰ লাগি যাব গতিকে এতিয়া পানীটো তুলিব আহিছে সেইটো মই এতিয়া পানী তোলাখিনি ভিডিঅ' শ্বুট লওঁ ইয়াৰ পৰা ওপৰৰ ফালে ল'ব লাগিব চন্দনৰ তাৰফালে ওলাই আহিব নোৱাৰে এতিয়া চন্দনে ওলাই আহিব নোৱাৰিলে চন্দনৰ কামখনো ময়ে কৰিব লাগিব এটা ফটো দি ভিডিঅ'ৰ ফটো গতিকে ছাতাটো মই যিটো অবিনাশ লৈ লওঁ বাকী মই কামখিনি কৰি লওঁ অ'কে নামি আহিছে মাত্ৰ তিৰিকেইটা দিয়ক
তোলা আমাৰ বৰ্তমান হৈ গ'ল এই তলত হৈ আছে বৰ্তমান এতিয়া বৰষুণটো কমাৰ লাগে বিয়াৰ ঘৰত যাব লাগে তাৰপিছত বাৰু শান্তিত কামখিনি কৰিব পাৰিম বাকী পানী তুলি উঠব এইটো চাইডেদি বাকী ফুটেজখিনি ল'ম বাকী বিয়াৰ ঘৰত আৰু লগ পাই আছোঁ আমাৰ পানী তুলি অহাৰ পিছত বাটত এটা এনেকৈ বাটৰ এটা নিয়ম আছে বৰ্তমান বাটত এই নিয়মটো কৰি আছে আৰু মোৰ অলপ বেছি চাৰ্জ নাই গতিকে ব্লগিং বাছ ষ্টপ ৰখলোঁ বাছ চাৰ্জত দি বাকীখিনি পিছত যি পাৰোঁ সেইখিনি দেখাই দি আছোঁ বৰ্তমান আমাৰ এইটো নিয়ম বাট পানী তুলি অহাৰ পিছত বাটত মানে কেতিয়াবা কিবা আগৰে প্ৰশ্ন কৰে এইটো নিয়মটোৱে দিনটো বেট কাম কৰি অলপ ভাগৰ ধৰিছে আৰু দিনটো আমি ভিতৰত কাম কৰিছোঁ বাহিৰত বৰষুণ এতিয়া বাৰু বতৰটো অলপ ভাল হ'ল মই মানে অলপ এইটো চাইডে হাৱেটো আছে আৰু এইটো চাইডে অলপ ফুৰিব আহিছোঁ মানে নৰি নাই ইমান কষ্ট কৰি থাকিব নোৱাৰি আৰু ভাল বৰষুণ নাচছে আমি ভিতৰত কাম কৰিছোঁ বাহিৰত বৰষুণ ভাল বৰষুণ এতিয়া ৰাতি আৰু বৰষুণ আহিব বতৰটো দেখোন বতৰ এতিয়াও ভাল হয় নাই আৰু যে হ'ব আশা নাই ৰাতিটো আৰু দবা পিটা দিব বৰষুণ মই এইটো 100% চিয়'ৰ তো কি দেখাব পাৰিছোঁ গম পোৱা নাই লাহে যিখিনি বাৰু সেইখিনি দেখি আছোঁ লাহে লাহে বাৰু এতিয়া ডাইৰেক্ট বিয়াক যাওঁ মানে বাহিৰত ওলাই আহিবা বহুত সময় হ'ল এতিয়া বিয়াত যাই মতে আৰু কাম ষ্টাৰ্টিং কৰিব লাগে মানে বাহিৰত এনেকৈ থাকিলেও অলপ বেয়া দেখেতো বতৰৰ অৱস্থা এতিয়াও একেই তো গাইজ বৰ্তমান বাজিল 3:30 বৰ্তমান 3:30 আৰু 3:30 বৰ্তমান আমি কইনা ঘৰৰ পৰা একেবাৰে আহি পালোঁ মানে দৰা ঘৰ আহিলোঁ দৰা ঘৰ পিছ বাগি আছে আমাৰ চন্দনতে আছে বাকী এতিয়া গোটেইকেইটাৰ অৱস্থা বেয়া মানে টোপনি লাগি আছে আৰু জানে বিয়াৰ কাম দিনটো কষ্ট হৈ থাকে ৰাতি আৰু কাম চাম কৰি অলপ বিৰাট টোপনি লাগে এতিয়া যি কি নহওক এতিয়া আমি সোনকালতে মানে মাত চাত দি আহিলোঁ তাৰ পৰা এতিয়া আগত আমাৰ গাড়ী আছে মানে চন্দন হাততে আলহী আছে তো তাৰ ঘৰত গাড়ী আছে তো গাড়ী ল'ম গাড়ী লৈ উঠি ডাইৰেক্ট ঘৰত যাম আৰু ঘৰত যাম মানে বেছি আৰু সেই কৰি নাথাকোঁ ব্লগটো ইয়াতে চেছ কৰি দিলোঁ নেক্সট ব্লগত লগ পাম তেতিয়ালৈকে বি চেফ তো ৰাইট চেফ গাইজ বাই বাই